মাজুলীৰ ভিতৰতে থকা বৰ্তমান মাজুলী জিলাৰ ৰঙাচাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত থকা সকলোৱে চিনাকি এনে এখন গাঁও হৈছে গোসাইবাৰী গাঁও। ঐতিহাসিক আৰু অনাবিল প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ এই গাঁওখনৰ সন্মুখত আছে এখনি পহুমৰা নৈ। এই পহুমৰা নৈখনৰ সিটোপাৰে আছে আহল বহল দীঘল এখন সেউজ পথাৰ। সেই পথাৰখনত গাঁওখনতে থকা খেতিয়কসকলৰ লগতে এই গাঁওখনৰ ওচৰে পাজৰে থকা কেইবাখন গাঁৱৰ বহু খেতিয়ক লোকে আহি এই পথাৰখনত অনেক সময়ত বিভিন্ন ধৰণৰ খেতি কৰি অহা দেখিবলৈ পোৱা গৈছে। যদিও খেতিয়কসকলে অনেক দুখ কষ্টৰ মাজেৰে গাৰ ঘাম মাটিত পেলাই পথাৰখনত বছৰ বছৰ ধৰি খেতি বাতি কৰি আহিছে, তথাপিও যেন খেতিয়কসকল কোনো দিন কোনো সময়তে ভাগৰুৱা হোৱা দেখিবলৈ পোৱা নাযায়। যেতিয়া নেকি বাৰিষা কালতে হওক বা খৰালি কালতে হওক, নৈখনত ইপাৰ সিপাৰ হৈ যিকোনো সময়তে পথাৰখনলৈ যাবলৈ বুলি নৈখনৰ বুকুতে থকা দলংগুৰি ঘাটটোত প্ৰতি বছৰে এবাৰ নহয় ২-৩বাৰকৈ নিৰ্মাণ কৰি ল'ব লগা হয় একোখন বাঁহৰ দলং। তেতিয়াহে যেন খেতিয়কসকল ভাগৰুৱা হোৱা দেখিবলৈ পোৱা যায়। যিহেতু আজি বহু বছৰ আগৰ পৰা আজি পৰ্যন্তলৈকে খেতিয়কসকলৰ লগতে গাঁও কেইখনৰো সকলো গাঁৱৰ ৰাইজে মিলি দি আহিব লগা হৈছে একোখন বাঁহৰ দলং। হয়তো আপোনালোকে জানিবলৈ পালে আচৰিত হ'ব, প্ৰতি বছৰে এবাৰ নহয় ২-৩বাৰকৈ একোখন বাঁহৰ দলং নিৰ্মাণ কৰি কেনেকৈ সকলো ৰাইজ পথাৰখনলৈ অহা যোৱা কৰি আহিছে। সকলো ৰাইজে লাইক কমেণ্ট দিব দেই, ইমান কষ্ট কৰি আছো। আমি জয়তে যুৱৰা বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল কি, আমাৰ এই দলংখন প্ৰায় 12খন গাঁৱৰ এইটো কৃষিজীৱী, এইটো ঘাট, এইটো পাৰাপাৰ হোৱা ঘাট। গতিকে আমি চৰকাৰৰ ওচৰত বহুতবাৰ আমি চৰকাৰৰ ওচৰত নিবেদন কৰিলোঁ, কিন্তু আজি পৰ্যন্ত এই দলংখন আমি স্থায়ী কৰিবলৈ সক্ষম হোৱা নাই। আজি ইয়াৰ যোগেদি আমি জনাব বিচাৰিছোঁ অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি জনাব বিচাৰিছোঁ যে এই দলংখন আমি পকী কৰি দিলে কমায়ো 15 শতাধিক ব্যক্তি উপকৃত হ'ম। লগতে এই সময়কণত যে ৰিজু বৰুৱা বাইদেৱে ইমান কৰ্মব্যস্ততাৰ মাজতো ৰাইজৰ এই কাম কৰিবলৈ আগবাঢ়ি আহিছে, আমি তাৰ বাবে গাঁৱৰ ৰাইজৰ হৈ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আমি ৰিজু বৰুৱা বাইদেউলৈ আমি নমস্কাৰ দিছোঁ। যিহেতুকে এই ঘাটটো আমাৰ প্ৰায় 15-16খন গাঁৱৰ মানুহৰ এই কৃষি পথাৰ আছে। এই কৃষি পথাৰখনলৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত প্ৰতি বছৰে আমাৰ ৰাইজে একোডালকৈ বাঁহ আনি নিজৰ শ্ৰম কৰি পেলাই খেতি পথাৰলৈ যোৱা আৰু আঘোণমহীয়া ধান দাবলৈ যোৱা এই কামখিনি কৰি লোৱা হয়। প্ৰতিবাৰে আমি প্ৰতিখন চৰকাৰকে আমি নিবেদন জনাই আছোঁ, যদিও আজিলৈকে কোনো চৰকাৰে ইয়াত কোনো গুৰুত্ব দিয়া নাই। আমি বৰ্তমানৰ চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি এই স্থানৰ পৰাই, দলঙত কাম কৰি থকা স্থানৰ পৰাই আমি এটা অনুৰোধ জনাওঁ যে তেখেতে এনেকুৱা কাম বহু কৰি আহিছে। গতিকে তেখেতৰ দিনতেই এই কামখিনি আমাৰ এখন পকী দলং নিৰ্মাণৰ দায়িত্ব যদি লৈ তেখেতে আমাৰ এই কৃষকসকলৰ সুবিধা কৰি দিয়ে যেন, এয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি সৰজৰে প্ৰাৰ্থনা জনালোঁ। আৰু শেষত ইমান কৰ্মব্যস্ততাৰ মাজত আমাৰ ৰিজু বৰুৱা বাইদেৱে এই দায়িত্বখিনি লৈ এইটো এটা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যি আগভাগ লৈছে, তেখেতক আমি সকলোৱে আমি সাদৰ সম্ভাষণ জনাইছোঁ।